ওয়েলকাম টু আসাম মোটরস। আমার হাতত আৰু এখন গাড়ী আহিছে, চাব পাৰে গাড়ীখনৰ কণ্ডিশ্যন। কমপ্লিট গাড়ী অৰিজিনেল পেইণ্ট আছে, খালি বাম্পাৰত টাচ পেইণ্ট আছে। গাড়ীখন চাব পাৰে, বহুত ধুনীয়া কণ্ডিশ্যন হৈ আছে। গাড়ীখন কণ্ডিশ্যনটো বহুত ধুনীয়া আছে। ফাৰ্ষ্ট অনাৰ গাড়ী হয়, 2018 লাষ্টৰ গাড়ী। গাড়ীখন বহুত ধুনীয়া কণ্ডিশ্যন হৈ আছে। গাড়ীখন ৰানিংটো অনলি 18,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখন চলাই নাই ক'ব গ'লে আপোনাৰ বয়স হিচাপে একদম কম ৰানিং গাড়ীখনৰ। গাড়ীখনৰ ইণ্টেৰিয়ৰটো গাড়ীখন চাব পাৰে, লেডাৰ ছিট কভাৰ লাগি আছে। আপোনাৰ মিউজিক ছিষ্টেম কোম্পানী ফিটেড, আপোনাৰ ইয়াৰবেগ, ABS, EBD যি ফিচাৰ্ছ লাগে গোটেইখিনি ফিচাৰ্ছ গাড়ীখনত এভেইলেবল আছে। গাড়ীখন এনেই চাব পাৰে নিট এণ্ড ক্লিন আছে। গাড়ীখন চাব পাৰে। আমি গাড়ীখনৰ স্পেয়াৰ টায়াৰটো দেখাবলৈ যত্ন কৰিম। চাব পাৰে, আমি ডিগ্গিটো খুলি চাই আছোঁ, আপোনাক দেখাবলৈ চেষ্টা কৰি আছোঁ। চাওক, গাড়ীখনৰ স্পেয়াৰ টায়াৰটো বহুত ধুনীয়া হৈ আছে। স্পেয়াৰ টায়াৰটো আজিলৈকে খোলাই নাই, টাচেই হোৱা নাই গাড়ীখনৰ স্পেয়াৰ টায়াৰ। বাকী গাড়ীখনৰ প্ৰাইচ আমি ৰাখিছোঁ আপোনালোকৰ 4,85,000। তাতো নেগ'চিয়েবল হৈ যাব। আপোনালোকে অন টেবল আহিব, যিমান পাৰোঁ আমি চাই দিম।